আজি দেখাম আপোনালোকক হয়তো ধৰক আপোনাৰ ড্ৰাইভিং লাইসেন্সটো কেনেকৈ ডাউনলোড কৰে একেবাৰে সহজ পদ্ধতিত আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ খুলিব ব্ৰাউজাৰৰ সাৰ্চ বাৰত লিখিব পৰিবহন.gov.in বুলি লিখি দিয়াৰ পাছত আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোলা হ'ব আপুনি স্ক্ৰল ডাউন কৰি ফেলে তলফালে আহিব তলফালে আহাৰ পিছত আপুনি কি কৰিব এতে দেখা পাব ড্ৰাইভাৰ লাৰ্নাৰ লাইসেন্সৰ মূৰত এটা ক্লিক কৰি দিব যেতিয়া আপুনি হেইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোলা হ'ব এইটো পেজত খোলা খাৰ পিছত আপুনি কি কৰিব সিলেক্ট ষ্টেট নেম এটোতে আপোনাৰ যোনটো ষ্টেট হয় আসাম হয় যি হয় আৰু মোৰ ষ্টেটটো আসাম হয় মই আসামটো সিলেক্ট কৰি দিলো তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব পপআপটো আপুনি কাটি দিব কাটি দিয়াৰ পাছত চাব লাৰ্নাৰ লাইসেন্স ড্ৰাইভিং লাইসেন্স যোনটো সেকেন্ড অপশন আছে এই ড্ৰাইভিং লাইসেন্সত এটা ক্লিক কৰি ফেলে আপুনি তলফালে আহিব তলফালে আহাৰ পিছত এতে চাব প্ৰিন্ট ড্ৰাইভিং লাইসেন্স এটোত এটা ক্লিক কৰি দিয়ক আপুনি ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এতে এপ্লিকেশন নম্বৰটো বহাবা দিছে তাৰ পিছত ডেট অফ বাৰ্থটো বহাবা দিছে আপুনি প্ৰথম কি কৰিব আপোনাৰ যোনটো এপ্লিকেশন নম্বৰ হয় বা আপোনাৰ হয়তো ধৰক এই মানি ৰিসিভত যোনটো এপ্লিকেশন নম্বৰ হয় হয়তো আপোনাৰ এড ম্যানেজমেন্ট নম্বৰত নাম্বার যোনটো আছে সেই নাম্বাৰটো বহাই দিব তাৰ পিছত ডেট অফ বাৰ্থটো বহাই দিয়ক ডেট অফ বাৰ্থ বহাই দিয়াৰ পাছত আপোনাৰ কি কৰিব সাবমিটত এটা ক্লিক কৰি দিয়ক যেতিয়া আপুনি সাবমিটত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোলা হ'ব খোলা খাৰ পিছত কি কৰিব আপুনি পিভিসি কাৰ্ড এতে এটা টিক মাৰ্ক লগাই দিয়ক তাৰ পিছত এতে এন্টাৰ ওটিপি আপোনাৰ ওটিপি আপোনাৰ মোবাইলত এটা ওটিপি যাব এই ওটিপিটো আপুনি কি কৰিব বহাই দিব ওটিপি বহাই দিয়াৰ পিছত ডিএল পিনটোত এটা ক্লিক কৰি দিয়ক আপোনাৰ সন্মুখত এনে একদম ধুনিয়াকে এনেকুৱা এটা লাইসেন্স ডাউনলোড হৈ যাব আজিকালি লাইসেন্স আপোনাৰ কি হয় মানে পোষ্টেলত না যায় আপুনি কম্পিউটাৰ বা মোবাইলৰ পৰা ডাউনলোড কৰি ল'ব লাগে তাৰ পিছত আপুনি এটো ডাউনলোড কৰি ফেলে আপুনি পিভিসি কাৰ্ডত বনাই ল'ব পাৰে হয়তো পেপাৰ কাৰ্ডতো বনাই ল'ব পাৰে আপোনাৰ ডিজি লকাৰত থৈ দিব পাৰে কোনো একেবাৰে সহজ পদ্ধতিত আপোনালোকক আজি ড্ৰাইভিং লাইসেন্সটো ডাউনলোড কৰা দেখালো যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগে তেতিয়াহলে ইউটিউবৰ পৰা যদি চাই আছে তেতিয়াহলে মোক এটা সাবস্ক্ৰাইব দিব আৰু যদি ফেসবুকৰ পৰা চাই আছে তেতিয়াহলে মোক এটা ফলো কৰি দিব আৰু লগত এটা শেয়াৰ কৰি দিব আজিৰ ভিডিও একনিক লাগি আছিল